তিনিদিন ধৰি অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী মহোদয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱ আৰু অসমৰ বহুকেইগৰাকী বিভিন্ন বিভাগৰ শীৰ্ষ বিষয়া নতুন দিল্লী ৰাজধানীত বাহৰ পাতি আছে। এতিয়ালৈকে প্ৰায় 20খন তেখেতে বিভিন্ন বৈঠকত বহিছে আৰু অসমৰ সামগ্ৰিক বিকাশৰ বাবে কাম কৰিছে। বিগত দুবাৰ তেখেত এইকেইদিনতে আহিছে। অসমৰ পূৰ্বৰ ভ্ৰমণত কেইদিনমানৰ আগতে দেশৰ মাননীয় গৃহমন্ত্ৰী তথা বিত্তমন্ত্ৰীদেৱক ডাঙৰীয়ানীক লগ কৰাৰ পিছতেই মাননীয় উপৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী ডাঙৰীয়া, কৃষিমন্ত্ৰী, প্ৰতিৰক্ষা মন্ত্ৰী, বিদেশ মন্ত্ৰী কে আদি কৰি প্ৰতিটো বিভাগ, ডনাৰ মন্ত্ৰী, শিক্ষামন্ত্ৰী, প্ৰতিটো দপ্তৰৰ মন্ত্ৰী তথা বিষয়াবৰ্গৰ লগত উচ্চস্তৰীয় কেইবাখনো বৈঠক, প্ৰায় 20খন বৈঠকত তেখেত ইতিমধ্যে বহিছে আৰু অসমৰ সামগ্ৰিক উন্নয়নৰ বিভিন্ন প্ৰকল্প, চলি থকা প্ৰকল্প আৰু হ'বলগীয়া প্ৰকল্পবিলাক ত্বৰান্বিত কৰি অসমৰ সামগ্ৰিক উন্নয়নৰ বাবে কিদৰে কেন্দ্ৰ চৰকাৰ আৰু ৰাজ্য চৰকাৰ ডাবল ইঞ্জিন চৰকাৰে কাম কৰিব পাৰে তাৰ বিভিন্ন ব্যৱস্থাৱলীৰ ব্যৱহাৰিক কাৰ্যপন্থা ইতিমধ্যে হাতত লৈছে। দুখনমান সভাত ময়ো যোগদান কৰাৰ সৌভাগ্য ঘটিছিল। বিশেষকৈ কৃষিমন্ত্ৰীৰ পৰা আমাৰ পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীদেৱলৈকে বহুকেইখন মিটিঙত আমি দেখিছোঁ অসমৰ আন্তঃগাঁথনি, যোগাযোগ ব্যৱস্থা, শিক্ষা, স্বাস্থ্য, বিদেশৰ বিনিয়োগ সকলো ক্ষেত্ৰত বহুকেইখন সভা কৰিছে। নীতি আয়োগৰ সন্মানীয় ৰাষ্ট্ৰীয় উপাধ্যক্ষ মহোদয়ৰ লগতো তেখেত বহিছে। নেশ্যনেল ছিকিউৰিটি এডভাইজৰৰ পৰা আদি কৰি শীৰ্ষ বিষয়াসকলৰ লগত বহি অসমৰ সামগ্ৰিক আন্তঃগাঁথনি উন্নয়নৰ বাবে তেখেতে বহু ফলপ্ৰসূ পদক্ষেপ হাতত লোৱাৰ লগতে বিভিন্ন প্ৰকল্প অধিক ত্বৰান্বিত কৰি কেনেকৈ অসমখনক সকলো প্ৰকাৰে শীৰ্ষ 5 ৰাজ্যৰ ভিতৰত প্ৰতিষ্ঠা কৰাৰ যি অভিলাষী তেখেতৰ এক দৃষ্টিকোণ আৰু তেখেতৰ যাত্ৰা, সেই যাত্ৰা ত্বৰান্বিত কৰিবৰ বাবে ইতিমধ্যে সকলো লগত বহিছে। আমি তেখেতকো এগৰাকী অসমৰ সাধাৰণ নাগৰিক হিচাপেও ধন্যবাদ জনাইছোঁ আৰু আমি ভাবোঁ যে এই যাত্ৰা, ফলপ্ৰসূ যাত্ৰাই আমাৰ অসমক আগবাঢ়ি যোৱাত আৰু অধিক দ্ৰুতি প্ৰদান কৰিব আৰু কিছু সময়ৰ পিছতেই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে দেশৰ পৰম শ্ৰদ্ধেয়া ৰাষ্ট্ৰপতি মহাশয়কো লগ কৰাৰ কথা। গতিকে এই যাত্ৰা, এই বৈঠকসমূহে আমাক সমগ্ৰ অসমবাসীক লাভান্বিত কৰিব। এগৰাকী সাংসদ হিচাপে, অসমৰ এগৰাকী নাগৰিক হিচাপে মুখ্যমন্ত্ৰী মহোদয়ক আনুষ্ঠানিকভাৱে পুনৰবাৰ মুখ্যমন্ত্ৰীত্ব তথা এই বিপুল বিজয়ৰ বাবে অভিনন্দন জ্ঞাপন কৰি তেখেতৰ এই নিৰলস প্ৰচেষ্টাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ।